নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে এন্থ্ৰপলজি চেপ্টাৰ 1ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ আৰু তাৰো উপৰিও এন্থ্ৰপলজিৰ কিছুমান সম্ভাৱ্য MCQ টাইপৰ কুৱেশ্যন দিছোঁ, যিসমূহৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে পৰীক্ষাত। সেই ভিডিঅ'সমূহ মই এণ্ড স্ক্ৰীনত লগাই দিম, তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা। আৰু আজি আমি এন্থ্ৰপলজি ছাবজেক্টৰ তোমালোকৰ চেপ্টাৰ 2 মানৱ কংকাল নামৰ যোনটো তোমালোকৰ চেপ্টাৰ আছে, সেই চেপ্টাৰৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। এতিয়া পলম নকৰি কুৱেশ্যনসমূহ আলোচনা কৰোঁ ব'লা। ইয়াৰে তোমালোকৰ প্ৰথম প্ৰশ্ন দিছিলে, চমু উত্তৰ দিয়া। ইয়াৰে প্ৰথমটো প্ৰশ্ন, মানৱ কংকালটো কিমানডাল হাড়েৰে গঠিত? উত্তৰ হ'ব 206 ডাল। মানৱ কংকালৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে? 22 টুকুৰা হাড় থাকে। লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম লিখা। সৰ্বোচ্চ অংশটো হৈছে শীৰ্ষ। ইয়াৰ পিছতে অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম কি? অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম হৈছে মহাৰন্ধ্ৰ। কৰ্ণকোষৰ কোনডাল হাড়ত থাকে? কৰ্ণকোষ কোনডাল হাড়ত থাকে সুধিছে, এইটো হৈছে মেমব্ৰেন হাড়ত থাকে। তাৰপিছতে স্কন্ধবেষ্টনী কি হাড়ৰ দ্বাৰা গঠিত হয়? স্কন্ধবেষ্টনী এযোৰ অংশফলক আৰু এযোৰ কণ্ঠস্থিৰৰ দ্বাৰা গঠিত হয়। ইয়াতে অলপমান স্পেলিং ভুল হৈ আছে দেই, এইটো দ্বাৰা হ'ব। ঠিক আছে। তাৰপিছতে মানৱ কংকালৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় কোনডাল? উৰ্ভাস্থি। ইয়াৰ পিছতে টেনিবেষ্টনীৰ ইনমিনেট হাড়ৰ অংশবোৰৰ নাম লিখা। এটা গোটেইখিনি দিয়া হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে, আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, দুই বৰ্ষাস্থিৰ মাজৰ শিৱনডালৰ নাম কি? উত্তৰ হ'ব, শিৱনডালৰ নাম হৈছে সমিতিৰাধি শিৱন। ঠিক আছে, পিছৰটো চাওঁ। মানুহৰ দাঁত ধৰণৰ আৰু এটা দাঁতৰ অংশবোৰ কি কি? এটা দিয়া হৈছে গোটেইখিনি, তোমালোকে চাই লোৱা ধুনীয়াকৈ, স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। ৰাজহাঁহৰ প্ৰথম আৰু দ্বিতীয় কশেৰুকাৰ নাম লিখা। ইয়াত দিয়া হৈছে, প্ৰথমটো হৈছে আটলাছ আৰু দ্বিতীয়টো অক্সিছ। তাৰপিছতে চমুটোকা লিখিবলৈ দিয়া হৈছে কৰোটি, কৰোটিৰ ওপৰত চমুটোকা লিখিবলৈ দিয়া হৈছে, ইয়াত লিখা হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ পঢ়ি ল'বা, গোটেইখিনি দিয়া হৈছে। ইয়াৰ পিছতে বক্ষাস্থি, বক্ষাস্থিৰ ওপৰতো দিয়া হৈছে। তাৰপিছত ৰাজহাঁহৰ ওপৰতো গোটেইখিনি দিয়া হৈছে, চাই লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা। ইয়াৰ পিছত প্ৰগতাস্থি আৰু লাওখোলা অগ্ৰপৃষ্ঠ। ঠিক আছে, ইয়ালৈকে আছিলে তোমালোকৰ প্ৰশ্নসমূহ আৰু গোটেইখিনি প্ৰশ্ন ইয়াতে আলোচনা কৰা হৈছে। তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত জনোৱাৰ লগতে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো কমেণ্ট বক্সত লিখি জনাই দিবা। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।